নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান শক্তি এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পাজলৰ কেইটামান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, যিকেইটা কুৱেশ্যন এক্সাম পইণ্ট অফ ভিউৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। সেইবাবে সকলোৱে শেষলৈকে চাই থাকিব। এই ভিডিঅ'টো যিসকল বন্ধু বান্ধৱীয়ে ADRE আৰু আছাম পুলিচৰ এক্সাম দিব গৈ আছে তেওঁলোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। আৰু ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব। ইয়াৰ ছেকেণ্ড পাৰ্টটোৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথম কুৱেশ্যনটো দিয়া আছে ইয়াতে, হুইচ ওৱান উইল ৰিপ্লেচ দ্য কুৱেশ্যন মাৰ্ক। এনেকুৱা টাইপৰ যদি কুৱেশ্যন দেখে আপোনালোকে কি কৰিব, যোগ বিয়োগ পূৰণ হৰণ স্কোৱাৰ যিয়ে নহওক আপোনালোকে আনচাৰটো উলিয়াব লাগে। ইয়াৰ কি ট্ৰিক্স এপ্লাই হৈ আছে আপোনালোকে চাব। ইয়াৰ প্ৰথমটো হৈছে আপোনালোকৰ 1 কিউব, হয়নে? 1 কিউব হ'লে আপোনাৰ কিমান হ'ব? 1 হ'ব। 2 কিউব হ'লে আপোনাৰ কিমান হ'ব? 8 হ'ব। 3 কিউব হ'লে আপোনালোকৰ কিমান হ'ব? 27 হ'ব। আৰু 4 কিউব হ'লে আপোনালোকৰ কিমান হ'ব? আপোনাৰ 64 হ'ব। ইয়াৰ আনচাৰটো কিমান হ'ব? 64। আনচাৰটো দিয়া আছে 64। আৰু নেক্সট কুৱেশ্যনটোলৈ যাওঁ, যথেষ্ট গুৰুত্বপূৰ্ণ এটা কুৱেশ্যন হয়। নেক্সট কুৱেশ্যনটো চাব, হুইচ ওৱান উইল ৰিপ্লেচ দ্য কুৱেশ্যন মাৰ্ক। ইয়াত যেনেকৈ নহওক আপোনালোকৰ ৰ' হওক কলম হওক যোগ বিয়োগ কৰি আপোনালোকৰ আনচাৰটো আনিব লাগে। ইয়াতে আপোনালোকে কেনেকৈ আনিব আপোনালোকৰ ওপৰত কথা। এইটো প্ৰথমে যিটো ফ'ল' কৰিব ছেকেণ্ডো ছেম একেটাই হ'ব। ইয়াতে চাব, আমি প্ৰথমে কৰি চালোঁ, প্ৰথমে আটাইকেইটা প্লাছ কৰিলে চাগে আমাৰ 72 নোলাবই, হয় নহয়? গতিকে আমি ইয়াতে মাল্টিপুল কৰি চাওঁ। ইয়াতে প্ৰথমটো চাম 18 ইনটু কিমান হ'ব? 12, হয় নহয়? ডিভাইডেড বাই কিমান হ'ব? 3 হ'ব। 3 4 গুণ কিমান হ'ব? 12 হ'ব। আৰু 4 18 কিমান হ'ব? 72। 72 ওলাইছে, 72 ওলাইছে। আৰু ছেম আকৌ আমি এটা এনেকৈ এপ্লাই কৰি চাম, 24 ইনটু আপোনাৰ কিমান হ'ব? 24 ইনটু 14 ডিভাইডেড বাই এক্স ইজুকেল কিমান হ'ব? 112। ইয়াক যদি ক্ৰছ মাল্টিপ্লিকেশ্যন যদি কৰা হয়, ক্ৰছ মাল্টিপ্লিকেশ্যন যদি কৰা হয় কি হ'ব আপোনাৰ? ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে কিমান হ'ব? 112 এক্স ইজুকেল কিমান হ'ব? 24 ইনটু 14। ঠিক আছে, এইটো আপোনাৰ কিমান হ'ব? এক্স ইজুকেল কিমান হ'ব? 24 ইনটু 14 ডিভাইডেড বাই 112। আৰু এইটো যদি আপোনালোকে টোটেল মাল্টিপুল কৰে কিমান হ'ব? 336 হ'ব, হয় না? 336 হ'ব ডিভাইডেড বাই কিমান হ'ব? 112। এইটো যদি কেঞ্চেল কৰে আপোনাৰ কিমান হ'ব? 3 হ'ব। ইয়াতে আমাৰ অপশ্যনত 3 আছে নে? 3 আছে। গতিকে আমি ইয়াত এইটো চাম, এইটো কৰি চাম। 32 ইনটু কিমান হ'ব? 16 ডিভাইডেড বাই কিমান হ'ব? 4। 4 8 গুণ 32 আৰু 8 ষোল্ল কিমান হ'ব? 8 6 গুণ 48 কিমান হ'ব? 128। গতিকে আপোনাৰ আনচাৰটো হ'ব 3। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। যথেষ্ট গুৰুত্বপূৰ্ণ এটা কুৱেশ্যন আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইন ওৱান উইল ৰিপ্লেচ দ্য কুৱেশ্যন মাৰ্ক। যথেষ্ট গুৰুত্বপূৰ্ণ হয় কুৱেশ্যনটো। আনচাৰটো দিব সকলোৱে। সকলোৱে চাগে অলৰেডি আনচাৰটো দিলে। ইয়াৰ আনচাৰটো কি হ'ব? ইয়াত আপোনালোকে মন কৰিব, ইয়াতে কি আছে? 0 আছে, হয়নে? গতিকে আমি প্লাছ মাইনাছ কৰিলেতো নোলাবই, হয়নে? ইয়াত আমি এটাই ট্ৰিক্স এপ্লাই কৰি চাম, আমি স্কোৱাৰ কৰি চাম। স্কোৱাৰ কৰিলে ওলাব জানো? 2 স্কোৱাৰ কৰিলে কিমান হ'ব? 4 হ'ব। ইনটু কিমান হ'ব? 3 স্কোৱাৰ কৰিলে কিমান হ'ব? 9 হ'ব। 4 9 গুণ 36 সেইভাগে ওলাই যায়, হয়নে? ইয়াতো আপোনাৰ 4 4 গুণ 16 2 2 গুণ 4 4 ষোল্ল এইটো নোলাব, এনেকৈ নোলাব ন? গতিকে আপোনাৰ 4ক স্কোৱাৰ কৰিলে কিমান হ'ব? 16 আৰু 3 স্কোৱাৰ কৰিলে কিমান হ'ব? 19, হয় ন? 16 ইনটু কিমান হ'ব? 9 6 9 গুণ 54 4 এইটোও নহ'ব, হয়নে? গতিকে আমি ইয়াতে এটা কাম কৰি চাম, 2 আমি কিউব কৰি চাম। ঠিক আছে, 2 কিউব কৰি চাম প্লাছ কিমান হ'ব? 3 কিউব কৰিম, কিমান হ'ব আপোনাৰ? আৰু 1 কিউবটো 1 হ'ব, হয় না? গতিকে আপোনাৰ কিমান হ'ব? ইয়াতে 8 হ'ব প্লাছ 27 হ'ব প্লাছ 1। গতিকে আপোনাৰ এইটো কিমান হ'ব? 36। এইটো 36 ইয়াতে আছে অলৰেডি, হয় না? গতিকে ছেম আকৌ আমি 4 কিউব কৰিম প্লাছ 2 কিউব কৰিম প্লাছ 1, হয়নে? এইটো আপোনাৰ কিমান? 1 কিউবেই হ'ব। গতিকে কিমান হ'ব? 64 প্লাছ 8 প্লাছ কিমান হ'ব? 1। গতিকে এইটো আপোনাৰ কিমান হ'ব আনচাৰটো? এইটো কৰিলে আপোনাৰ হ'ব 73। এইটো কৰিলে 73 অপশ্যনত আছে নাই? 73 অপশ্যনত আছে বাৰু, মই চাই দিম বাৰু। ইয়াতে দিয়া আছে 4 কিউব পেনটো চেঞ্জ কৰিছোঁ। 4 কিউব প্লাছ 3 কিউব এইটো কৰিলে আপোনাৰ কিমান হ'ব? 91। গতিকে আনচাৰটো এইটো হয়। ঠিক আছে, গতিকে আপোনাৰ ইয়াতে অপশ্যনত 73 অলৰেডি আছে, মই আপোনালোকক দেখাই আছোঁ। ইয়াতে অপশ্যনত 73 আছে, এইটো অপশ্যনটো ডি হয়, এইটো 73 আছে। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হুইচ ওৱান উইল ৰিপ্লেচ দ্য কুৱেশ্যন মাৰ্ক। এটা কি হ'ব?
ইয়াৰ আনসাৰটো কি হ'ব নেক্সটটো এটো সাকে অলৰেডি আপোনালোকে আনসাৰ দিলে ইয়াৰ আনসাৰটো হ'ব আপোনাৰ এটো আটাইকেটা প্লাস কৰিলে নোলাব সাকে ন 7 3 10 10 8 18 এটো নহব গতিকে আমি কি কৰিব লাগিব এটো 7 ইনটু কিমান হ'ব 7 ইনটু আমি এটো মাল্টিপল কৰি চাম 7 ইনটু কিমান হ'ব 3 হ'ব কিমান হ'ব 21 হয়নে 21 ৰ লগত আমি 8 এটা যোগ কৰিলে কিমান হ'ব 29 ওলাইছে গতিকে এটো 29 হ'ব ঠিক আছে সেম আকৌ আমি কৰি চাম 4 ইনটু 3 হয়নে 4 ইনটু 3 কিমান হ'ব প্লাস কিমান হ'ব 7 4 3 গুণ 12 12 খাটা কিমান হ'ব 19 ঠিক আছে নেক্সট কৰি চাম আমি 5 ইনটু কিমান হ'ব এটো x বুলি ধৰি ললো x হ'ব হয়নে প্লাস কিমান হ'ব আপোনাৰ 6 ইকুৱেল টু কিমান হ'ব 31 গতিকে আপুনি 6 টো যদি ইফালে গুছি যায় আপোনাৰ কিমান হ'ব 5x 6 টো যদি ইফালে গুছি যায় কিমান হ'ব ইফালে মাইনাস হৈ গলে কিমান হ'ব 31 হ'ব 6 গলে কিমান হ'ব 25 গতিকে x ইকুৱেল টু 25/5 কেনসেল কৰিলে কিমান হ'ব 5 হ'ব আনসাৰটো 5 আছে ঠিক আছে নেক্সটটো চাব যথেষ্ট গুৰুত্বপূৰ্ণ এটা কোৱেশ্চন হয় নেক্সট কোৱেশ্চনটো হৈছে which one will replace the question mark এটো আমি কৰি চাম এটো কৰিলে আমাৰ কি হ'ব আনসাৰটো এটো কৰিলে আনসাৰটো কি হ'ব প্ৰথমে এক মাল্টিপল কৰিলে নোলায় হয়নে আৰু এটা কাম কৰি চাও 4 স্কয়াৰ প্লাস কিমান হ'ব 2 স্কয়াৰ প্লাস 1 স্কয়াৰ গতিকে কিমান হ'ব 16 প্লাস কিমান হ'ব 16 প্লাস কিমান হ'ব 16 প্লাস কিমান হ'ব আপোনাৰ এটো 1 স্কয়াৰ 16 প্লাস 4 প্লাস 1 এটো কিমান হ'ব 21 গতিকে এটো 21 ওলাইছে 5 স্কয়াৰ প্লাস 3 স্কয়াৰ প্লাস কিমান হ'ব 8 স্কয়াৰ এটো কিমান হ'ব আপোনাৰ ইয়াতে এটো যদি কৰে কিমান হ'ব 25 প্লাস কিমান হ'ব 9 প্লাস 16 গতিকে এটো কিমান হ'ব 98 গতিকে আনসাৰটো হ'ব এটো 98 এটা 6 স্কয়াৰ প্লাস কিমান হ'ব 7 স্কয়াৰ প্লাস কিমান হ'ব 9 তো ডাইগ স্কয়াৰ কৰি দিছো 9 3 স্কয়াৰ মানে এটো কিমান হ'ব 36 প্লাস কিমান হ'ব 49 প্লাস কিমান হ'ব আপোনাৰ এটো কিমান হ'ব 9 তো 18 26 4 উকলিব 2 4 3 7 7 2 9 গতিকে 94 অপচনত আছে না 94 অপচনত আছে গতিকে আনসাৰটো এটো 94 হ'ব ভিডিওটো যদি ভাল লাগিলে ভিডিওটো প্লিজ লাইক কৰিব কমেন্ট কৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিব পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ জয় হিন্দ